Dear student, ইতিমধ্যে অসমৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে এটা নতুন স্কলাৰশ্বিপ মুকলি হৈছে। এই স্কলাৰশ্বিপৰ নাম হৈছে কাইণ্ড চাৰ্কুল স্কলাৰশ্বিপ ফৰ মেৰিটৰিয়াছ ষ্টুডেণ্টছ 2025-2026। এইটো এনেকুৱা এটা স্কলাৰশ্বিপ যিটো স্কলাৰশ্বিপত সকলো কেটাগৰী ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিব পাৰে। যেনেকৈ জেনেৰেল, ST, SC, OBC, MOBC সকলো কেটাগৰী শিক্ষাৰ্থীয়ে এপ্লাই কৰিব পাৰে। এই স্কলাৰশ্বিপৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, বেনিফিটছ কি, কি ডকুমেণ্টছ লাগিব, এপ্লাই কৰা লাষ্ট ডেট কি আৰু কেনেকৈ এপ্লাই কৰিব, সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাবা। লগতে আছাম পিচ নিউজ 3 এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' সদায় তোমালোকে পাই থাকা। প্ৰথমতে আলোচনা কৰিব বিচাৰিছোঁ এই স্কলাৰশ্বিপৰ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে। ইয়াতে 1 নম্বৰত কোৱা হৈছে ইণ্ডিয়ান ষ্টুডেণ্ট ক্লাছ 1 to PC, অৰ্থাৎ ভাৰতবৰ্ষৰ সকলো ছাত্ৰ-ছাত্ৰী এপ্লাই কৰিব পাৰিব। ক্লাছ 1ৰ পৰা গ্ৰেজুৱেশ্যন, পোষ্ট গ্ৰেজুৱেশ্যন কৰি থকা সকলো শিক্ষাৰ্থী এপ্লাই কৰিব পাৰে। যেনেকৈ ক্লাছ 1, 2, 3, 4, 5, 6 এনেকৈ 12লৈকে পঢ়ি থকা শিক্ষাৰ্থী এপ্লাই কৰিব পাৰিব। লগতে আণ্ডাৰ গ্ৰেজুৱেট নাইবা পোষ্ট গ্ৰেজুৱেট কৰি থকা শিক্ষাৰ্থীসকলেও এপ্লাই কৰিব পাৰে। লগতে ডিপ্ল'মা কৰি থকা শিক্ষাৰ্থীসকলেও কিন্তু এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। গতিকে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এনেকুৱা ধৰণৰ স্কলাৰশ্বিপত এপ্লাই কৰা উচিত। 2 নম্বৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে মিনিমাম 60% মাৰ্কছ ইন দ্য লাষ্ট এক্সাম, অৰ্থাৎ যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে এপ্লাই কৰিব তেওঁৰ লাষ্ট এক্সামত মিনিমাম 60% থাকিব লাগিব। অৰ্থাৎ 60% পোৱা শিক্ষাৰ্থীসকলেহে এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে। 3 নম্বৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফেমিলি ইনকাম লেছ দেন 6 লাখ পাৰ ইয়াৰ, অৰ্থাৎ যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে এপ্লাই কৰিব তেওঁলোকৰ ফেমিলি ইনকাম 6 লাখ নাইবা তাৰ তলত হ'ব লাগিব। 4 নম্বৰ পইণ্টত কোৱা হৈছে অল বৰ্ডছ অৰ কলেজ ৰেকগনাইজ, অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে যিখন কলেজ নাইবা বৰ্ডত পঢ়ি আছে সেইটো ৰেকগনাইজ হ'ব লাগিব। অৰ্থাৎ চেবা, CBSC সকলো বৰ্ডৰ শিক্ষাৰ্থীয়ে কিন্তু এইটো স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব। এতিয়া আহিছোঁ বেনিফিটছ, অৰ্থাৎ এইটো স্কলাৰশ্বিপত এপ্লাই কৰিলে ছাত্ৰ-ছাত্ৰীসকলে কি উপকাৰ, কি বেনিফিটছ পাব। ইয়াতে 1 নম্বৰ পইণ্টত কোৱা হৈছে স্কলাৰশ্বিপ ষ্টাৰ্টছ ফ্ৰম 6,000, অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে যদি এইটো স্কলাৰশ্বিপত এপ্লাই কৰে আৰু তেওঁলোকে যদি ছিলেক্ট হয় তেওঁলোকক সৰ্বনিম্ন 6,000 টকা দিয়া হ'ব। 2 নম্বৰ পইণ্টত কোৱা হৈছে এমাউণ্ট বেছড অন মেৰিট, নিড এণ্ড ইণ্টাৰভিউ, অৰ্থাৎ এই যে টকা আছে স্কলাৰশ্বিপৰ টকা, এই টকাখিনি মেৰিট ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজন, লগতে ছাত্ৰ-ছাত্ৰীৰ ওপৰত যি ইণ্টাৰভিউ হ'ব তাৰ ওপৰত বেছ কৰি এই টকাখিনি বৃদ্ধি পাব পাৰে। 3 নম্বৰ পইণ্টত কোৱা হৈছে কভাৰ্ছ টিউশ্যন, এক্সাম ফিজ আৰু বুকছ এক্সেট্ৰা, অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে এই টকাৰ জৰিয়তে টিউশ্যন ফিজ দিব পাৰিব, এক্সাম ফিজ দিব পাৰিব, লগতে বুকছ ক্ৰয় কৰিব পাৰিব। এই স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হ'লে কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ইয়াতে কোৱা হৈছে লাষ্ট এক্সাম মাৰ্কশ্বিট, অৰ্থাৎ মাৰ্কশ্বিট প্ৰয়োজন হ'ব, ইনকাম চাৰ্টিফিকেট, আধাৰ কাৰ্ড নাইবা ID প্ৰুফ হিচাপে ডকুমেণ্টছৰ প্ৰয়োজন হ'ব পাৰে। তাৰপিছত কোৱা হৈছে স্কুল কলেজ ID অৰ বনাফাইড চাৰ্টিফিকেট, ফি ৰিচিপ্ট, কাৰেণ্ট ইয়াৰ, অৰ্থাৎ ফিজ ষ্ট্ৰাকচাৰৰ প্ৰয়োজন হ'ব, পাছপৰ্ট চাইজ ফটো লাগিব, এড্ৰেছ প্ৰুফ হিচাপে ইয়াতে আধাৰ কাৰ্ড নাইবা পান কাৰ্ড নাইবা ৰেচন কাৰ্ড এনেকুৱা ধৰণৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব পাৰে। এতিয়া আহিছোঁ এই স্কলাৰশ্বিপত এপ্লাই কৰিবলৈ হ'লে ইয়াৰ লাষ্ট ডেট কিমান। ইয়াতে কোৱা হৈছে লাষ্ট ডেট 31 ডিচেম্বৰ 2025, অৰ্থাৎ এইটো স্কলাৰশ্বিপৰ লাষ্ট ডেট হৈছে 31 ডিচেম্বৰ আৰু কেৱল মাত্ৰ অনলাইনৰ জৰিয়তে শিক্ষাৰ্থীসকলে এপ্লাই কৰিব পাৰিব। অফলাইন এপ্লাই কৰাৰ কোনো ছিষ্টেম নাই। হাউ টু এপ্লাই, অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে এইটো স্কলাৰশ্বিপত কেনেকৈ এপ্লাই কৰিব পাৰিব। 1 নম্বৰ পইণ্ট ভিজিট বাৰ্ডি ফৰ ষ্টাডি ছাইট, অৰ্থাৎ বাৰ্ডি ফৰ ষ্টাডি যি ৱেবছাইট আছে সেই ৱেবছাইটত ছাত্ৰ-ছাত্ৰীসকলে ভিজিট কৰিব লাগিব, ৰেজিষ্টাৰ নাইবা লগ ইন কৰিব লাগিব। প্ৰথমতে ভিজিট কৰিব, তাৰপিছত লগ ইন নাইবা ৰেজিষ্টাৰ কৰিব, তাৰপিছত ছাত্ৰ-ছাত্ৰীৰ সন্মুখত এখন ফৰ্ম আহিব, সেই ফৰ্মখন ফিল আপ কৰিব, লগতে ৰিকুৱাৰ্ড ডকুমেণ্টছ আপলোড কৰি দিব আৰু ডেডলাইন অৰ্থাৎ 31 ডিচেম্বৰৰ আগতে এইটো ছাবমিট কৰিব। এইখিনি হৈছে ছাত্ৰ-ছাত্ৰীৰ কাম। তাৰপিছত যিসকলে এই স্কলাৰশ্বিপ প্ৰদান কৰিব তেওঁলোকে কেণ্ডিডেটৰ
শৰ্ট লিষ্ট প্ৰস্তুত কৰিব ছাত্ৰ ছাত্ৰীৰ ইণ্টাৰভিউ ল'ব তাৰ পিছত ফাইনেল সিলেকশন হ'ব এনেদৰে ছাত্ৰ ছাত্ৰীক এই স্কলাৰশ্বিপ প্ৰদান কৰা হ'ব এই স্কলাৰশ্বিপৰ লিংক মোৰ হোৱাটছআপ চেনেলত দিয়া আছে তাৰ পৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিব পাৰে কোনে কোনে এপ্লাই কৰিব বিচাৰে এইটো ভিডিঅ'ত কমেন্ট কৰি জনাই দিব